এবাৰ হোজাই ডিসি অফিসত উপস্থিত হল AIUDF। জিলা আয়ুক্তক মেমোৰেণ্ডাম দিলে AIUDFে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে AIUDFক প্ৰতিবাদৰ অনুমতি নিদিলে জিলা আয়ুক্তই। তাৰ পিছত দলটোৰ ফালৰ পৰা জিলা আয়ুক্তক দিয়া হল মেমোৰেণ্ডাম। ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বিচাৰিছিল AIUDFে। হোজাই জিলা AIUDFৰ সাধাৰণ সম্পাদক আব্দুল হাইমিৰ আৰু জিলা যুৱ মৰ্চাৰ সম্পাদক নজৰুল ইছলামে জিলা আয়ুক্তক মেমোৰেণ্ডাম দি সাংবাদিকক কি কলে শুনাই লৈছো। আসলতে আমি যোৱাকালি এই ওয়াকফ বিলৰ এগেইনষ্টত আমি এখন সিট এণ্ড এজিটেশ্যন প্ৰগ্ৰাম কৰিম বুলি আমাৰ ডিসি মহোদয়ৰ ওচৰত আমি এখন এপ্লিকেশ্যন দিছিলোঁ। যিহেতু বৰ্তমান নিৰ্বাচনী বতৰ, নিৰ্বাচনৰ কাম কাজ চলি আছে, আজিৰ পৰা নমিনেশ্যনো চলি আছে, সেই দিগত লক্ষ্য ৰাখি ডিসি সাহেবে আমাক পৰামৰ্শ দিছিলে যে আপোনালোকে এই মুহূৰ্তত এজিটেশ্যন কৰিব নালাগে, আপোনালোকে এখন মেমোৰেণ্ডাম দি দিয়ক। আৰু আমি আজি আমাৰ জিলাৰ তৰফৰ পৰা মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ ডিষ্ট্ৰিক্ট কমিশনাৰ হোজাইৰ থ্ৰুতে আমি এই এমেণ্ডমেণ্ট বিলৰ এগেইনষ্টত আমি এখন মেমোৰেণ্ডাম দি আহিছোঁ। আৰু তেখেতে আমাক আশ্বাস দিছে যিমান জলদি পাৰে আমাৰ এই মেমোৰেণ্ডামখন তেওঁলোকে মহামান্য ৰাষ্ট্ৰপতিৰ ওচৰত পहुঁচাব। আমাৰ দাবীকেইটা ইৰেশ্যন অফ মাইনৰিটি ৰাইট, এক্সেছিভ গভৰ্ণমেণ্ট কণ্ট্ৰলছ, লেক অফ ডেম'ক্ৰেটিক এণ্ড কমিউনিটি কনচালটেশ্যন, পটেনশিয়েল ফৰ মেজাৰ্ছ অফ পাৱাৰ, ট্ৰিট টু সেকুলাৰিজম, এইকেইটা দাবী আছিল আমাৰ। নিউজ ডেস্ক ৰিপোৰ্ট KSC নিউজ।